নমস্কাৰ মই প্ৰাঞ্জল ফুকন আৰু আপোনালোকে চাব আৰম্ভ কৰিছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম আইটিআই আপোনালোকক সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছো আৰু আজি ভিডিঅ'টোত মই বিশেষকৈ আমাৰ এপিএনআই অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট এপিএনআই বিষয়ে কিছু কথা ক'ব বিচাৰিম লগতে এপিএনআইত আমাৰ কি পাঠ্যক্ৰম আছে কি কোৰ্স কৰিব পাৰিব পেৰামেডিকেলৰ কি কোৰ্স আছে নাৰ্ছিঙত কি কোৰ্স আছে ইত্যাদি বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব এটা ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি আছে হাই ছেকেণ্ডাৰী পাছ কৰি আছে বা ডিগ্ৰী পাছ কৰি আছে আৰু নিজৰ কেৰিয়াৰটো এটা মেডিকেল লাইনত গঢ় দিব বিচাৰিছে সেইসকলৰ বাবে এটা ভাল খবৰ আমাৰ অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰু লগতে আমাৰ গুৱাহাটীত তিনিটা শাখা আছে আমাৰ মুখ্য কাৰ্যালয় তিনিচুকীয়া হয় তিনিচুকীয়াত প্ৰথমে আৰম্ভ কৰা হৈছিল আমাৰ অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট তাৰ পিছতে ডিব্ৰুগড়ত আৰম্ভ হ'ল আৰু যোৱা বছৰ আমাৰ গুৱাহাটীতো আৰম্ভ হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটীত এডমিশ্যন ল'ব বিচাৰিছে সেইসকলে গুৱাহাটীৰ আমাৰ জু তিনিআলিত আমাৰ একদম প্ৰপাৰ জু তিনিআলিতে আমাৰ যি ট্ৰেইনিং চেণ্টাৰ সেই ট্ৰেইনিং চেণ্টাৰ খোলা হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে মই গুৱাহাটীত শিক্ষা ল'ম সেইসকলৰ বাবে গুৱাহাটীৰ জু তিনিআলিত আহিব পাৰিব এতিয়া নামভৰ্তিৰ বাবে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ 2024 বৰ্ষৰ যি নামভৰ্তি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈ গৈছে গতিকে সকলো ছাত্ৰ ছাত্ৰীক আমাৰ এতিয়া যিসকলে 2024 বৰ্ষত পেৰামেডিকেলত শিক্ষা ল'বলৈ ইচ্ছুক হৈ আছে সেইসকলে আমাৰ অফিচত আহিব পাৰিব আৰু ক'ব বিচাৰিম আমাৰ ইয়াতে কি পাঠ্যক্ৰম আছে আৰু পাঠ্যক্ৰমসমূহ হৈছে আমাৰ বিশেষকৈ নাৰ্ছিং এটা ক'ব বিচাৰিম প্ৰথমতে নাৰ্ছিঙৰ কথা ক'ব বিচাৰিম নাৰ্ছিঙৰ যিহেতু আমাৰ যি নাৰ্ছিং কোৰ্স এই নাৰ্ছিং কোৰ্সসমূহ দিয়া হয় ভাৰত চৰকাৰ যি এনএছডিচি নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন এনএছডিচিৰ লগতে স্কিল ইণ্ডিয়াৰ দ্বাৰা চাৰ্টিফিকেশ্যন কৰা হয় আৰু বিশেষকৈ দুটা নাৰ্ছিং কোৰ্স আছে যিসকলে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ কৰা সকলৰ বাবে আছে নাৰ্ছিং এছিষ্টেণ্ট আৰু যিসকলে হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী পাছ কৰিছে বা যিকোনো পাঠ্যক্ৰম কৰিছে সেইসকলৰ বাবে আছে নাৰ্ছিং ছুপাৰভাইজাৰ এই দুটা কোৰ্স আছে আমাৰ এনএছডিচি ভাৰত চৰকাৰ এনএছডিচিয়ে চাৰ্টিফিকেশ্যন কৰিব স্কিল ইণ্ডিয়া চাৰ্টিফিকেশ্যন কৰিব আৰু এবছৰীয়া পাঠ্যক্ৰম হয় যিসকলৰ আৰ্থিকভাৱে দুৰ্বল ভাবিছে অতি কম পইচাতে এটা ভাল নাৰ্ছিং কোৰ্স কৰি যাতে চাকৰি পাব পাৰোঁ সেইসকলৰ বাবে এই নাৰ্ছিং কোৰ্স দুটা অতিকৈ উত্তম কোৰ্স হয় আমি এই কোৰ্সত থিয়ৰী প্লাছ প্ৰেক্টিকেল সম্পূৰ্ণ ট্ৰেইনিং দিয়া হয় আৰু এই ট্ৰেইনিংসমূহ আমাৰ যিসকল বিএছচি নাৰ্ছিং কৰা যিসকলে বিএছচি নাৰ্ছিং পাছ কৰি এক্সপিৰিয়েঞ্চ থকা টিচাৰসকলে এই কোৰ্সটো প্ৰভাইড কৰে গতিকে আমাৰ চিলেবাছত যিসমূহ থাকে আমাৰ এনএছডিচি চিলেবাছত যিসমূহ আমাক ট্ৰেইনিং দিবলৈ দিয়া হয় তাতকৈ অধিক ট্ৰেইনিং আমি আমাৰ বিএছচি যিসকলে টিচাৰ আছে ফেকাল্টি আছে সেইসকলে প্ৰভাইড কৰে গতিকে আমি অতি উন্নত মানদণ্ডৰ যিটো প্ৰেক্টিকেল ট্ৰেইনিং সেই প্ৰেক্টিকেল ট্ৰেইনিংটো আমাৰ নিজৰ কলেজতে আমি ব্যৱস্থা কৰিছোঁ যাতে বেড মেকিং হওক এটা ইনজেকশ্যন কেনেকৈ লগাব এটা প্ৰেছাৰ কেনেকৈ জুখিব চুগাৰ কেনেকৈ জুখিব তাৰ পাছতে বিভিন্ন ধৰণৰ সৰু সুৰা প্ৰেক্টিকেল সকলো প্ৰেক্টিকেল আমি বেছিভাগ প্ৰেক্টিকেলে আমি আমাৰ কলেজতে আমি দিবলৈ চেষ্টা কৰোঁ আৰু কোৰ্সসমূহ কমপ্লিট কৰাৰ পাছত ষ্টুডেণ্টসমূহে আমাৰ অলৰেডি আমাৰ তিনিচুকীয়াৰ পৰা বৰ্তমান 3টা বেচ অলৰেডি ওলাই গৈছে আৰু মেক্সিমাম ছাত্ৰীয়ে এতিয়া হস্পিটেলত চাকৰি কৰি আছে নতুবা কিছুমানে ইণ্টাৰ্ণশ্বিপ কৰি আছে আৰু লগতে এতিয়া আমাৰ ডিব্ৰুগড়ৰ পৰা এটা বেচ ওলাইছে কমপ্লিট কৰিছে সেইসকলে ইণ্টাৰ্ণশ্বিপত আছে আৰু গুৱাহাটীত আমাৰ বেচ চলি আছে এতিয়ালৈকে ওলোৱা নাই এবছৰ ওলাব গতিকে এটা অতি কম পইচা আৰু সহজতে এটা ভাল চাকৰি পাব পৰা পাঠ্যক্ৰম হৈছে নাৰ্ছিং পাঠ্যক্ৰম নাৰ্ছিং বুলি ক'লে ভাবে যে মই এএনএম বা জিএনএম পঢ়িম হয় এএনএম জিএনএম যিসকলে ভালকৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা চৰকাৰী কলেজসমূহত যিহেতু এএনএম জিএনএম চৰকাৰী কলেজসমূহত পঢ়িবলৈ বিএছচি নাৰ্ছিং ইত্যাদি পঢ়িবলৈ চৰকাৰী কলেজসমূহত চিট পাবলৈ এণ্ট্ৰেন্স দিব লাগে আৰু চিট বহুত লিমিটেড থাকে চৰকাৰী কলেজবিলাকত
গতিকে যিসকলে ভাবিছে যে মই ANM GNM বা BSc নাৰ্ছিং পঢ়িম সেইসকলে চৰকাৰী যদি পঢ়িব বিচাৰে এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ পাছতহে চৰকাৰী কলেজসমূহত চিট পাবলৈ সক্ষম হ'ব বা প্ৰাইভেটলিও দিয়া হয় বিভিন্ন কলেজসমূহত প্ৰাইভেটলি দিয়া হয় আৰু প্ৰাইভেট বিলাকত কিন্তু ফিজ বিলাক বহুত হাই হয় মানে আপোনাৰ এটা চাবলৈ গ'লে ANM কোৰ্স এটা কৰিবলৈ প্ৰায় 2 লাখ টকা GNM কৰিবলৈ প্ৰায় 3 বা 4 লাখ টকা BSc নাৰ্ছিং কৰিবলৈ 5-6 লাখ টকা বা বেছিও হয় মই মিনিমাম ফিজ এটা ৰেঞ্জ কৈছো গতিকে মানে লাখ লাখ টকাৰ প্ৰয়োজন হ'ব বা ANM GNM BSc নাৰ্ছিং পঢ়িবলৈ কিন্তু যিসকলে আৰ্থিকভাৱে দুৰ্বল ভাবিছে মই কিবা এটা অতি কম খৰচত পঢ়ি অতি সহজতে নাৰ্ছিং হোম বা হস্পিটেল সমূহত মই এটা চাকৰি পাব পাৰো সেই সকলৰ বাবে আমাৰ অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীত নাৰ্ছিং এছিষ্টেণ্ট আৰু নাৰ্ছিং ছুপাৰভাইজাৰ ভাৰত চৰকাৰ NSDC স্কিল ইণ্ডিয়া দ্বাৰা এই দুটা পাঠ্যক্ৰম দি থকা হৈছে অতি কম খৰচত ফিজৰ ডিটেইলছৰ বাবে আপোনালোকে মোৰ স্ক্ৰীনত আহি থকা নম্বৰটোত হোৱাটছএপ কৰিব বা আমাৰ অফিচত যোগাযোগ কৰিব গোটেই ফিজখিনি ডিটেইলছ মই দি দিম মানে 30,000 মান টকা খৰচা কৰি আপুনি নাৰ্ছিং কোৰ্সটো কমপ্লিট কৰি এখন ভাল হস্পিটেল বা নাৰ্ছিং হোমত ইন্টাৰ্নশিপ কৰি চাকৰি পাবলৈ সক্ষম হ'ব আৰু সেইখিনি ক্ষেত্ৰত আমি সম্পূৰ্ণ সহায় কৰিম ছাত্ৰ ছাত্ৰীসকলক আৰু তাৰ পাছতে আহিলে লেবৰেটৰী টেকনিচিয়ানটো হ'ল 2 বছৰীয়া পাঠ্যক্ৰম 2 বছৰীয়া যিসকলে এতিয়া ভাবে মই এতিয়া বহুত ছাত্ৰ ছাত্ৰী মই লগ পাইছো যিসকলে আৰু বা বিভিন্ন জনে কোৱেশ্চন কৰে যে মই আৰ্টছত পঢ়িছো আৰ্টছত পঢ়ি মই লেবৰেটৰী টেকনিচিয়ান কৰিব পাৰিম জানো তো এটা ক'ব বিচাৰিম নাৰ্ছ হয় লেবৰেটৰী টেকনিচিয়ান আৰ্টছত পঢ়া সকলো কৰিব পাৰে যিসকলে আৰ্টছত হায়াৰ সেকেন্ডাৰী পাছ কৰিছে সেইসকলে লেব টেকনিচিয়ান কৰিব পাৰিব আমাৰ ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়া দ্বাৰা যিটো NSDC দ্বাৰা সাৰ্টিফিকেশন যেহেতু আমি কৰো হে সাৰ্টিফিকেশনৰ অধীনত DMLT কোৰ্সটো আছে আৰু হেতু 2 বছৰীয়া পাঠ্যক্ৰম আমি অলৰেডি আমাৰ ইয়াৰ পৰা বেচ ওলাইছে অলৰেডি বহুতে চাকৰিও কৰি আছে আৰু বহুতে ইন্টাৰ্নশিপো কৰি আছে এটা ভাল কোৰ্স হয় আৰু এটা ডিমান্ডেবল কোৰ্স হয় এই কোৰ্সটো কৰি এটো কোৰ্সো বাকি ইউনিভাৰ্সিটি অধীনতো কোৰ্স আছে যিসকলে ভাবে মই লেবৰেটৰী টেকনিচিয়ান ডিগ্ৰী কৰিম হেতু সুবিধাও আছে 3 বছৰীয়া কাৰণ এতিয়া নতুনকৈ যি ইউনিভাৰ্সিটিয়ে যি নতুন যি প্ৰক্ৰিয়া যি নতুন এটা এডুকেশন পলিসি মতে এতিয়া বিভক ওলাইছে ব্যাচেলৰ ইন ভোকেশনাল এটা বহুতে এই বিষয়ে অৱগত নহয় মোৰ মতে কাৰণ এতিয়া নতুন মানে শিক্ষা যি নতুন নীতি ওলালে যি শিক্ষা নীতি আহিছে নতুন সেই শিক্ষা নীতিৰ অধীনত এতিয়া আহিছে বিভক এটা ডিগ্ৰী কোৰ্সৰ ইউনিভাৰ্সিটিৰ পৰা যি UGC ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা সাৰ্টিফিকেট পাব ইউনিভাৰ্সিটি ডিগ্ৰী পাব মানে 3টা পৰ্যায়ত পৰীক্ষা দিব পাৰিব মই তাৰ বিষয়ে ক'বলৈ গৈ আছো বিভক কি হয় কাৰণ বিভকটো এতিয়া কৰাটো প্ৰয়োজনীয় বুলি ভাবো মই কাৰণ বিভকটো এটা সম্পূৰ্ণ নতুন এডুকেশন পলিসি অধীনত আহা এটা পাঠ্যক্ৰম হয় আৰু বিভক পঢ়িলে কি লাভ হ'ব ভালকৈ শুনি থাকিব বিভক হৈছে ব্যাচেলৰ ইন ভোকেশনাল ঠিক আছে ব্যাচেলৰ ইন ভোকেশনাল অধীনত আছে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম মেডিকেল ৰিলেটেড আছে বহুত ধৰণৰ সকলো সেক্টৰতে আছে আমি মেডিকেল বিশেষকৈ যেহেতু প্যাৰামেডিকেলৰ কথা কৈ আছো মই প্যাৰামেডিকেলত ক'ব বিচাৰিম আমাৰ যেহেতু আমাৰ অসম প্যাৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট কি পোষ্ট প্ৰভাইড কৰিছো বিভকৰ অধীনত হেতু ক'ব বিচাৰিম এটা বিভকৰ অধীনত কৰিব পাৰিব MLT মেডিকেল লেব টেকনিচিয়ান 3 বছৰীয়া হ'ব যিসকলে হায়াৰ সেকেন্ডাৰী আৰ্টছত পাছ কৰিছে আৰু ডিগ্ৰী কৰিব বিচাৰিছে লেব টেকনিচিয়ানত তো সেই সকলৰ বাবে ইউনিভাৰ্সিটিৰ অধীনত বিভক কৰি হে ডিগ্ৰী সাৰ্টিফিকেট ল'ব পাৰিব বিভকত প্ৰথম এবছৰ যদি পঢ়ে বিভকৰ অধীনত প্ৰথম বছৰ পাব ডিপ্লোমা সাৰ্টিফিকেট উদাহৰণস্বৰূপে ক'ব বিচাৰিম ভৰিলো এটা ডিগ্ৰী সাৰ্টিফিকেট আগতে 3 বছৰ পঢ়া পিছতে সাৰ্টিফিকেট পাইছিল আগতে কিন্তু এটা নতুন এডুকেশন পলিসি বিভকৰ অধীনত এটা কি পলিসিটো হৈছে যদি কোনোবাই এবছৰ পঢ়ি পৰীক্ষা দিয়ে তেতিয়াও সাৰ্টিফিকেট পাব তো সেইখন সাৰ্টিফিকেট হ'ব ডিপ্লোমা কৰাৰ পিছত ভাবিলে ষ্টুডেন্ট জনে যে মই আৰু পঢ়িম এবছৰ তেতিয়া ষ্টুডেন্টে পাব এডভান্স ডিপ্লোমা
তাৰ পাছতে ষ্টুডেণ্টে যদি আৰু এবছৰ পঢ়ি দিয়ে 3 বছৰ যেতিয়া কমপ্লিট হ'ব তেতিয়া পাই যাব এখন ডিগ্ৰী গতিকে বিভাগৰ অধীনত পঢ়া সুবিধা এটোৱে যে এবছৰ পঢ়িলেও সাৰ্টিফিকেট পাব 2 বছৰ পঢ়িলেও সাৰ্টিফিকেট পাব 3 বছৰ পঢ়িলে ডিগ্ৰী পাব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভাগৰ অধীনত পঢ়িব বিচাৰিছে সেই সকলৰ বাবে আমাৰ অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউটত সুবিধা আছে সেই সকলে বিভাগৰ অধীনত মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ান কোৰ্সটো কৰিব পাৰিব আৰু আছে অপাৰেচন থিয়েটাৰ ওটি টেকনিশিয়ান আছে তাৰপিছত ৰেডিঅলজি আছে তাৰ পাছতে এই গোটেইখিনি বিভাগৰ অধীনত আছে বিভাগৰ অধীনত 3 বছৰীয়া ডিগ্ৰী ল'ব পাৰিব ডিগ্ৰী লকে কৰিব পাৰিব ভাবিছে কোনোবাই যদি অকল ডিপ্লোমা ল'ব বিচাৰে এবছৰ পঢ়িলে হ'ল এডভান্স ডিপ্লোমা ল'লে 2 বছৰ পঢ়িব লাগিব আৰু ডিগ্ৰী পাবলৈ হ'লে 3 বছৰ পাৰিব তিনিটা অপচনে থাকে আৰু তিনিখন সাৰ্টিফিকেটে ইউজিসি ইউনিভাৰ্সিটি গ্ৰান্ট কমিশন দি ইউনিভাৰ্সিটি সাৰ্টিফিকেট হয় ইউনিভাৰ্সিটি সাৰ্টিফিকেট পাব আৰু সেই সাৰ্টিফিকেটখন লৈ যিকোনো চৰকাৰী জবত এপ্লাই কৰিব পাৰিব আৰু লগতে আমাৰ যদি ভাবে মই কাৰণ ডিগ্ৰী কোৰ্স বিলাক অকমান ফিজটো বেছি হয় আৰু যদি ভাবে মই কম পইচাত 2 বছৰীয়া অকল ডিএমএলটিয়ে কৰিম তেতিয়া হলে কম পইচাত যদি কৰিব বিচাৰে তেতিয়া হলে স্কিল ইণ্ডিয়া যেটো আমাৰ এনএজিসি সাৰ্টিফিকেশন আছে হেটো কম পইচাতে হয় ইউনিভাৰ্সিটি সাৰ্টিফিকেশনৰ ফিজটো অকমান বেছি হয় আৰু 2 বছৰীয়া ডিপ্লোমা যেটো কোৰ্স হয় তাৰ ফিজটো অকমান বেলেগ হয় ফিজ বিলাক বহুত ধৰণৰ ডিফাৰেন্স আছে হেবিলাক যদি বিশেষকৈ জানিব বিচাৰে আমাৰ অফিচত আহিব লাগিব এবাৰ অফিচত আহি গোটেইখিনি যদি চাই যায় একবাৰ বা মোক যদি ফোন কৰি হুদেও মই গোটেইখিনি ধুনিয়াকৈ ক'ব পাৰিম কাৰণ এতিয়া গোটেই ডিটেইলছ খিনি যদি আমি ফিজৰ ডিটেইলছ কৈ থকাটো ভিডিও বিলাক সম্ভৱ নহয় বহুত দীঘলীয়া হৈ যাব মই জাস্ট ইনফৰমেশন খিনি দিব বিচাৰিছো যে আমি কি কোৰ্স আমি দি আছো আৰু লগতে নাৰ্ছিং তো কথা কলো এতিয়া ল্যাবৰেটৰী টেকনিশিয়ানৰ কথা কলো তাৰ পাছতে আৰু কি আছে মই ক'ব বিচাৰিম আৰু এনএসডিসি স্কিল ইণ্ডিয়া অধীনত আৰু কেইটামান কোৰ্স আছে আমাৰ হল ওটি টেকনিশিয়ান অপাৰেচন থিয়েটাৰ টেকনিশিয়ান 2 বছৰীয়া পাঠ্যক্ৰম হয় তাৰ পাছতে আছে আইসিইউ টেকনিশিয়ান 2 বছৰীয়া পাঠ্যক্ৰম হয় তাৰ পাছত ফিজিঅথেৰাপি টেকনিশিয়ান যি সকলে ফিজিঅথেৰাপিত নিজৰ কেৰিয়াৰটো গঢ় দিব বিচাৰিছে ফিজিঅথেৰাপি সকলৰ বাবেও কৰিব পাবেও আমাৰ ইয়াত সুবিধা আছে আমাৰ টোটালি এটা নিজৰ ল্যাব আছে সকলো প্ৰেক্টিকেল সামগ্ৰী আছে আৰু আমাৰ ইয়াত অসম পেৰামেডিকেলত আপোনালোকে নাম ভৰ্তি কৰিলে সম্পূৰ্ণ যিকোনো কোৰ্সৰ বেছিভাগ প্ৰেক্টিকেল আমি কলেজতে আমাৰ নিজৰ ল্যাবত দিব চেষ্টা কৰো গতিকে আমাৰ বেছিভাগ মানে যিবিলাক টুলছ ইকুইপমেন্টছ থাকে ট্ৰেইনিংৰ বাবে সকলো আমাৰ ল্যাব বিলাকত আমাৰ প্ৰায় থাকে আৰু ট্ৰেইনিং বিলাক আমাৰ সকলো এক্সপাৰ্ট ফেকাল্টি দ্বাৰা দিয়া হয় যি সকলে অলৰেডি এক্সপেৰিয়েন্স হয় যি সকলে ল্যাবত কৰি আছে যি সকলে ডিগ্ৰী লৈছে যেনে নাৰ্ছিং সকলক বিএসসি নাৰ্ছিং এ প্ৰভাইড কৰিব ল্যাবৰেটৰী টেকনিশিয়ান সকলক বিএসসি ল্যাবৰেটৰী টেকনিশিয়ান কৰা সকলে ট্ৰেইনিং প্ৰভাইড কৰিব গতিকে ভাল ফেকাল্টি দ্বাৰা আমি সদায় কোৰ্সসমূহ দিবলৈ চেষ্টা কৰিছো যাতে ভাল জ্ঞান লৈ ভাল শিক্ষা লৈ ভাল প্ৰেক্টিকেল নলেজ লৈ ষ্টুডেণ্টে যাতে এটা ভাল ভৱিষ্যত গঢ় দিব পাৰো আমাৰ সদায় হেতুৱে চেষ্টা আৰু যদি মেডিকেল লাইনত একচুয়ালি চাকৰি অপৰচুনিটি বহুত থাকে কাৰণ হস্পিটেল ডে বাই ডে আপোনালোকে এতিয়া দেখিছে হস্পিটেল নতুন খুলিবলৈ গৈয়ে আছে নতুন খুলিয়ে আছে আমাৰ তিনচুকীয়াটো মেডিকেল কলেজ হ'বলৈ গৈ আছে আৰু বহুত নতুন নাৰ্ছিং হোম খুলিব আৰু নাৰ্ছিং হোমৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে কাৰণ বেমাৰৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে জনসংখ্যা বাঢ়িছে বেমাৰ বাঢ়িছে হস্পিটেল বাঢ়িছে গতিকে এই সেক্টৰটো এটা বৃহৎ সেক্টৰ আৰু যদি মেডিকেল লাইনত শিক্ষা লোৱা হয় চাকৰি অভাৱ নাই কাৰণ কম পইচাতে ষ্টুডেণ্ট সকলে যি সকলে আজি দিনত ধৰি লওক এতিয়া মেট্ৰিক পাছ কৰি ঘৰতে এনে বহি আছে পঢ়া এৰি দিছে সেই সকলে নাৰ্ছিং শিক্ষা লওক কিবা এটা কৰি খাব পাৰিব ফিউচাৰত আৰু যি সকলে হাই সেকেন্ডাৰী পাছ কৰি আছে আৰ্টছত পাছ কৰিছে সায়েন্সত পাছ কৰিছে সেই সকলে ডিএমএলটি ল্যাবৰেটৰী টেকনিশিয়ান কৰক ওটি টেকনিশিয়ান কৰক আইসিইউ টেকনিশিয়ান কৰক এই বিভিন্ন ধৰণৰ কোৰ্সৰ টেকনিশিয়ান কোৰ্স বিলাক কৰক কৰি নিজৰ ভৱিষ্যতটো গঢ় দিব পাৰিব আৰু এই টেকনিশিয়ান সকলৰ মৰণ কেতিয়াও নাই কাৰণ এখন হস্পিটেল বা নাৰ্ছিং হোম উইদাউট পেৰামেডিকেল ষ্টাফ কেতিয়াও নচলে কাৰণ ডক্টৰ সকলে অকল ট্ৰিটমেন্ট দিব বাকি গোটেই প্ৰসেসটো ব্লাড টেষ্ট কৰা পা লৈ এক্সৰে কৰা পা লৈ বিভিন্ন ধৰণৰ শৰীৰৰ যিবিলাক আমাক ডক্টৰ বিলাকে টেষ্ট কৰিব দিয়ে সেই টেষ্ট বিলাক কোনে কৰে সকলো পেৰামেডিক ষ্টাফ বিলাকে কৰে গতিকে পেৰামেডিকেলৰ ডিমান্ড বহুত গতিকে যি সকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে নিজৰ কেৰিয়াৰটো মেডিকেল লাইনত গঢ় দিম সেই সকলৰ বাবে এটা উত্তম পাঠ্যক্ৰম হৈছে পেৰামেডিকেল শিক্ষা
পেৰামেডিকেল শিক্ষালৈ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতটো সুন্দৰভাৱে গঢ় দিব পাৰিব আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ অলৰেডি ভিডিঅ'টো বহুত দীঘলীয়া হৈছে আৰু যদি বিশেষ জানিব বিচাৰে আমাৰ পেৰামেডিকেলৰ বিষয়ে আমাৰ অফিচলৈ আহক তিনিচুকীয়াত আহক ডিব্ৰুগড়ত আহক গুৱাহাটীত আহক তিনিটা এড্ৰেছ মই ডেছক্ৰিপশ্যনত দি দিম এড্ৰেছবিলাক বা হোৱাটছএপ কৰিব পাৰিব এড্ৰেছ লোকেশ্যন বিচাৰি আমাৰ অফিচলৈ আহক অফিচত আহি গোটেইখিনি ডিছকাছ কৰক কৰি যিহেতু 2024 চনত এতিয়া যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব যিসকলে কি পঢ়িম বা কোনটো পঢ়িলে ভাল হ'ব কোনটো পঢ়িলে অতি সোনকালে চাকৰি পাম ইত্যাদি যিসকলে চিন্তা কৰি আছে সেইসকলে পেৰামেডিকেল শিক্ষা ল'বলৈ যিসকলে ইচ্ছুক হৈ আছে সেইসকলে আজিয়ে যোগাযোগ কৰক আমাৰ নম্বৰত আৰু আমি সুন্দৰভাৱে গাইড কৰি দিম কি পঢ়িব কি কৰিলে ভাল হ'ব নিজৰ কেৰিয়াৰটোলৈ যিসকলে চিন্তিত সেইসকলে আমাক এবাৰ যোগাযোগ কৰক যিহেতু আমাৰ গোটেইখিনি সুবিধা আমাৰ আছে আমি সুন্দৰভাৱে আমাৰ কেৰিয়াৰ কাউন্সেলিং কৰা সুবিধাও আছে আমি গোটেইখিনি কৰি দিম আৰু আহক আমাৰ অফিচলৈ এবাৰ গোটেইখিনি আমি সুন্দৰভাৱে গাইড কৰি দিম কি পঢ়িলে ভাল হ'ব ঠিক আছে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু ইমানখিনিতে সামৰিছোঁ আজি যদি কিবা জানিব থাকে কমেণ্ট কৰিব কিবা যদি কিবা বিষয়ে যদি এনি কিবা টপিকৰ ওপৰত হওক নাৰ্ছিঙৰ হওক লেবৰেটৰী টেকনিচিয়ান হওক বা যিকোনো ৰিলেটেড কিবা যদি জানিব থাকে কমেণ্ট কৰিব ফোন কৰিব হোৱাটছএপ কৰিব ঠিক আছে আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ জয় আই অসম ধন্যবাদ